হেল্ল' গাইছ, কি মোৰ হাতত একো নাই বাৰু। এয়া এবাৰ মোৰ হাজবেণ্ডে ফটাব। একবাৰত নাফাটিলে দুইবাৰত ফটাইছে। লৈ আহিছে। এইবাৰ আমি আৰু অকণমান বহিবলৈ যাম, ভালে ঘূৰিম। এতিয়া আমি ইয়াতে বহি আছোঁ, ইমান ভাল লাগিছে। মানুহবোৰ আহি আছে, যাই আছে। আৰু এইফালে দৰ্শন কৰিব জাগাৰ লাইন একদম চাওকচোন। এয়া এই মহান লাইন, আমি যদি তাতে লাইনত সোমাব যাওঁ তেতিয়াতো আৰু কামে চেচ। ইমান গৰম মাহত লাইন ৰখিব লাগিলে। আজিও বাৰু মানুহ হৈছে, হ'লেও অম্বুবাচী মেলাত যেনেকৈ মানুহ হৈ আছে তেনেকৈ মানুহ হোৱা নাই আৰু অলপ কম। মই চশমা পিন্ধি কেনে ভিডিঅ'টো বনাই ল'লোঁ। আজি নাৰিকল খাই আছে। আজি বাৰু কেনেকুৱা লাগিছে জনাব দেই। আমি তাৰপিছত তাতে অকণমান বহি কিনে পুখুৰীটোত আহিলোঁ। গা ধুই আছে মানুহবিলাকে। পানী ছিটাই কেনে ভৰি হাত ধুই কেনে আহিলোঁ। মানুহ বাৰু ফিৰে আজিও, হ'লেও ইমান মানুহ হোৱা নাই আৰু ভিডিঅ'বিলাকত যেনেকৈ মানুহ দেখি আছিলোঁ সেনেকুৱা মানুহ হোৱা নাই আৰু মানে মেলা শেষে হ'ল, ক'ত আৰু মানুহ আহিব। চবৰে ভাগৰ লাগিছে, এতিয়া জিৰাব। আৰু এতিয়া মই নামি কেনে ভৰি হাত ধুই ল'লোঁ। ইমান ধুনীয়া পৰিৱেশ, মনটোৱে একদম ভাল লাগি যায়, ঠাণ্ডা ঠাণ্ডা। আপোনালোকে বাৰু কোনে কোনে গৈছিল জনাব দেই। এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি কেনে এতিয়া আমি চিৰিয়াখানা চাব যাব ওলাইছিলোঁ। শুক্ৰবাৰে বোলে বন্ধ থাকে, যিহেতু আমি শুক্ৰবাৰেহে গৈছোঁ। আপোনালোকৰ যদি যায় শুক্ৰবাৰে নাযাব, প্ৰত্যেক শুক্ৰবাৰে বন্ধ থাকে। আমিও শুক্ৰবাৰে যোৱাৰ কাৰণে চাব নাপালোঁ, সেইকাৰণে আৰু ঘূৰি আহিব লগা হ'ল। মনটো বেয়া লাগিল অলপমান। এইখন হৈছে নতুন ব্ৰিজখন বনাই আছে, যিহেতু ফেঞ্চি বজাৰৰ ওচৰত অলিবই আৰু ধুনীয়া লগা হৈছে। ৰ'ব, এতিয়া আমি ডাইৰেক্ট চিৰিয়াখানা চাব যাই কেনে ঘূৰি নাহিলোঁ বাৰু। তাৰপিছত আমি গৈছোঁ আৰু ছায়েন্স মিউজিয়াম চাব গৈছিলোঁ। তাতেও বহুত চাব লগা বস্তু আছে, যিহেতু আমি তাতে গৈছিলোঁ। আপোনালোকক বাৰু দেখাম, আপোনালোকে চাই থাকিব। ইমান ৰ'দটো ওলাইছে, মানে কি ক'ম আৰু, দেহা গোটেই ৰ'দতে পুৰি নিছে আৰু। ওলাই থকা পিঠি, হাত, ভৰি গোটেই একদম ৰ'দতে পাপৰ হেন হৈ গৈছিলোঁ। এতিয়া আৰু আমি সেনেকৈ যাই আছিলোঁ। আপোনালোকক অকণমান জাগাখিনি দেখাই দিছিলোঁ। তাৰপিছত আমি আহি পালোঁ ছায়েন্স মিউজিয়াম। বস্তুবিলাক চাওকচোন, ইমান ধুনীয়া ধুনীয়াকৈ হেৰি কৰি থৈ দিছে। চাব লগা বস্তুবিলাক আছে। ৰ'দতে মানুহ ক'লা হৈ গৈছোঁ। আৰু এতিয়া আমি আৰু ভিতৰত যাম। ভিতৰত আৰু বহুত চাব লগা বস্তু আছে। ভিতৰত আমি চাই ল'লোঁ। আৰু ইমান গৰম দিছে মানে, আৰু তাতে এইবিলাক সজাই থৈ দিছে, কি ধুনীয়াকৈ ইমান ডাঙৰ ডাঙৰকৈ বনাই থৈ দিছে। মই মানে গৰমৰ কাৰণে ভিডিঅ' ওলাই গ'লে ঘৰত ভাবোঁ যাই কেনে তাতে কি ধুনীয়াকৈ ভিডিঅ' বনাম, নিজেও ফটো উঠিম, কিবা কৰিম। কিন্তু নাই, যাই পোৱাৰ পিছত বহুত হেলা লাগে। কিবা কিবি আছিল বাৰু দেখাব লগা, মই ভিডিঅ' কৰিব হেলাতে আপোনালোকক দেখাব নোৱাৰিলোঁ। এইটো বাজাই থাকোঁতে অলপমান ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত পাৰিহে পাইছোঁ আৰু কেনেকুৱা ভিডিঅ' কৰিব লাগে, কি কৰিব লাগে। কিন্তু চাব লগা বহুত বস্তুৱে আছিল। স্কুলৰ পৰা লৈ গ'লে ইমান ভাল আৰু ছোৱালীবিলাকক দেখাবলৈ, ল'ৰা ছোৱালীবিলাকক। আৰু এয়া বস্তুটো ওপৰত উঠি অহা, কিন্তু দূৰৰ পৰা চালে ৰাস্তাটো বহুত ভিতৰত যোৱা হেন লাগে আৰু, মানে ডেঞ্জাৰ বস্তু। আৰু এয়া হৈছে মাছ, একদম পাৱৰা পাখি যি থাকে, পাৱৰা পাখিৰ নিচিনা দেখি মাছটো।
এয়া ধুনীয়া ধুনীয়াকৈ সজাই থৈ দিছে মাছবিলাক। সাগৰৰ মাছ আনি থৈ দিছে, মানে বেলেগ বেলেগ সাগৰৰ মাছ আছে আৰু বহুত ভাল লগা মাছবিলাক। ময়ো নিশ্চয়কৈ দি প্ৰথমবাৰ আজিহে দেখিলোঁ আৰু এইটো বেছি ভাল লাগিছে মাছটো। মই নামবিলাক পাহৰি পালোঁ, সেইকাৰণে জনাব পৰা নাই আপোনালোকক। তাৰপিছত আৰু আমি তাৰ পৰা ওলাই আহি কিনে আৰু এটা জেগাত আহিছোঁ। সেইটো জেগাটোৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আহিলোঁ। তাৰপিছত জেগাখিনিৰ নাম নাজানো বাৰু, মনত নাই। তাৰেও মানে গাঁও, যেনেকুৱা গাঁৱৰ নাম থাকে তেনেকুৱা আৰু মানে নাজানো নামটো। আপোনালোকে আহিছিল নে ইয়াত? ইয়াতেও চাব লগা বহুত বস্তুৱে আছে, কিন্তু মই ভিডিঅ' নকৰিলোঁ। কৈছোঁ না আপোনালোকক মই যাই কেনে ভিডিঅ' কৰিব হেলা লাগে বুলি। ইয়াত আছে ওপৰত পাহাৰত এটা মন্দিৰ, আৰু চাওকচোন ভিউটো ইমান ধুনীয়া ভিউ। পাহাৰৰ ওপৰত এটা মন্দিৰ আছে, নামঘৰ, আৰু তলত ঘৰ এটা বনাই কিনে ইমান ধুনীয়া বিল্ডিং। তাত মানে নানান ধৰণৰ জাতি সংস্কৃতি সিগিলা মানুহগিলাৰ কাপোৰ পিন্ধাই মানে কৰি সজাই থৈ দিছে আৰু মানে পুতলা নিচিনাকৈ। বহুতে চাব লগা আছিল। তাৰপিছত তাৰ পৰা ওলাই আহি কিনে আমি এতিয়া আৰু ঘৰলৈ আহিলোঁ আৰু তাৰপিছত আৰু আমি প্ৰণীতা হোটেলত সোমাইছোঁ আহি কিনে নলবাৰীত। আজিলৈ আহিছোঁ দে, বাই বাই।